Hello everyone, welcome to the channel. So আজি তোমালোকক মই ক্লাস 11 ৰ তোমালোকৰ ফিজিক্সৰ যোনটো একদম ইম্পৰ্টেন্ট টপিক হয় কাইনেমেটিক্স তো তাৰ ফাৰ্স্ট চেপ্টাৰ মোশন ইন এ ষ্ট্ৰেট লাইন তাত মানে নিট জেডব্লিউত আহা আগতে আহা গুটেবোৰ কোৱেশ্চন তোমালোকক কৰাই দিম আগতে আহা বা এতিয়া আহিব পাৰা যোনবিলাক মানে আহিব পাৰা কোৱেশ্চন হেবোৰ কৰাই দিম সব এমসিকিউ হ'ব হা এন্ট্ৰেন্সৰ ৰিলেটেড হ'ব আৰু বহুত ইম্পৰ্টেন্ট কিছুমান ফৰ্মুলা তোমালোকক শিকাম ইম্পৰ্টেন্ট ট্ৰিক শিকাম যোনকেটা এই চেপ্টাৰটোৰ ওপৰত হয় সো তোমালোকে ভিডিওটো একদম লাষ্টলৈকে চাবা এটা বস্তু স্কিপ নকৰাকে এটা কোৱেশ্চন যদি টান লাগে একো নহয় প্ৰেক্টিস কৰিবা নিজে ট্ৰাই কৰিবা তাৰ পিছত মোৰ সলিউশনটো চাবা ঠিক আছে ভিডিওটো পজ কৰি ফাৰ্স্ট নিজে ট্ৰাই কৰিবা তাৰ পিছত মোৰ সলিউশনটো চাবা তো একদম লাষ্টলৈকে চাবা আৰু কোনোবা যদি ভিডিওটো ফাৰ্স্ট টাইম চাই আছা চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া যাতে আৰু ভিডিও এনেকুৱা মিছ নহয় সো এই ভিডিওটোত মই তোমালোকক অলৰেডি কৈছো কিহৰ ওপৰত ডিসকাস কৰিম এমসিকিউ হ'ব টপ চেপ্টাৰটো হ'ল মোশন ইন এ ষ্ট্ৰেট লাইন motion in a straight line এতিয়া মই এটা কথা গ্যাৰান্টি দিব পাৰিম যদি তোমালোকে এই গুটে কমপ্লিট ভিডিওটো চোৱা লাষ্টলৈকে তেতিয়ালৈকে তোমালোকে এই চেপ্টাৰটো বেলেগ একো এমসিকিউ নকৰিলেও হ'ব সব কৰিব পাৰিবা নিজে কিন্তু এই তোমালোকে গুটে ভিডিওটো লাষ্টলৈকে চাবা আৰু যোনটো বুজি পোৱা নাই হেতু কমেন্টত কৈ দিব পাৰা মই লাগিলে তাৰ আকৌ এক্সট্ৰা ভিডিও বনাই দিম আৰু ইয়াৰ তোমালোকে থিওৰিখিনি বেলেগ এটা ভিডিওত মই লাষ্ট ভিডিওটোত কোৱা আছে যদি কোনোবাই বিচাৰা মই ডেসক্ৰিপচনত লিংক দিয়া থাকিব চাই লবা এটো ভিডিও চোৱাৰ পিছত এটো দেখিবা আৰু ইয়াত প্ৰেক্টিস গুটেখিনি কৰি লবা মানে সব পাৰিবা তেতিয়া কৰিবলৈ এটা আমি স্টাৰ্ট কৰি দিছো ফাৰ্স্ট কোৱেশ্চনটো আছে a particle covers half of the circle of radius r then the displacement and displacement আৰু distance উলিয়াব লাগে এটো কোৱেশ্চনত এটো তোমাৰ কনসেপ্টটো ক্লিয়াৰ হ'ব এটা ফাৰ্স্ট তোমালোকে কি কৰিবা সব কোৱেশ্চনতে এটো কাম কৰিবা এনেকে মই কোৱেশ্চনটো দিলো না ভিডিওটো পজ কৰিবা মাজত যোনটো টিপেনো পজ কৰিবা তাৰ পিছত নিজে কোৱেশ্চনটো এবাৰ ট্ৰাই কৰা নিজে হোৱা নাই তাৰ পিছত ভিডিওটো আকৌ স্টাৰ্ট কৰি এখিনি পা চাবা এটা চাবা এই কোৱেশ্চনটো মই কৰাই দিছো এই পাৰ্টিকল কভাৰ্স হাফ অফ দা সাৰ্কেল অফ ৰেডিয়াস r মানে এটা সাৰ্কেল আছে তাৰ ৰেডিয়াস r আছে তাৰ হাফ ডিসটেন্স ট্ৰেভেল কৰে মানে ইমানখিনি হাফ সাৰ্কেলটো সো দেন দা ডিসপ্লেসমেন্ট আৰু ডিসটেন্স কিমান হ'ব এতিয়া তোমালোকে জানা ডিসপ্লেসমেন্ট আৰু ডিসটেন্স কি হয় সবে জানে অলৰেডি ডিসপ্লেসমেন্ট মানে স্টাৰ্ট আৰু এন্ড পইন্টৰ মাজৰ ডিফাৰেন্স আৰু ডিসটেন্স মানে টোটেলটো এটা বস্তুটো এনেকে গৈছে ন হাফ সাৰ্কেল ট্ৰেভেল কৰিছে এখিনি পৰা ধৰ a পৰা b লৈকে গৈছে ৰেডিয়াস কিমান আছে r ৰেডিয়াস ধৰ r এটা ডিসপ্লেসমেন্ট কিমান হ'ব ডিসপ্লেসমেন্ট স্টাৰ্টিং পইন্ট এটো এন্ডিং পইন্ট এটো ইয়াৰ মাজৰ ডিফাৰেন্সটো এখিনি গ্যাপটো এটো যদি r হয় এখিনিও r হ'ব সো ডিসপ্লেসমেন্ট আমি কিমান পাম r + r = 2r এটো হ'ব আমাৰ কি ডিসপ্লেসমেন্ট নেক্সট তো এটা ডিসটেন্স লাগে ডিসটেন্স মানে এখিনি কিমান ট্ৰেভেল কৰিলে হি এক্সুৱেল কিমান ট্ৰেভেল কৰিলে এটা a পৰা b লৈকে আমি এটো লাগে এটা তোমালোকে এটা সাৰ্কেলৰ গুটে লেংথটো কিমান হয় এই গুটে সাৰ্কেলটোৰ লেংথটো 2πr হয়নে পেৰিমিটাৰটো তোমালোকে এটো পাইছা যদি নাই পোৱা নোট কৰি থবা পেৰিমিটাৰ সাৰ্কেলৰ 2πr ফৰ্মুলাটো গুটে সাৰ্কেলটোৰ লেংথ তেনেহলে তাৰ হাফ লেংথ কিমান হ'ব ইমানখিনি 2πr / 2 2πr / 2 এটো হ'ব ইয়াৰ এই হাফ লেংথটো কাৰণ গুটে সাৰ্কেলটোৰ লেংথ πr 2πr 2πr / 2 সো এটো কৰিলে কিমান পাম আমি πr therefore আমি ডিসটেন্স কিমান পালো πr আৰু ডিসপ্লেসমেন্ট 2r সো ইয়াত অপচনত থাকিব πr আৰু ডিসপ্লেস এটো অপচন নেক্সট কোৱেশ্চনটো চাবা এতিয়া এই কোৱেশ্চনটো চোৱা এটোটো এটা বহুত ইম্পৰ্টেন্ট তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ব ফাৰ্স্ট তোমালোকে ভিডিওটো পজ কৰা আৰু নিজে ট্ৰাই কৰা তাৰপিছত এটা মই কৰাই আছো A hall has dimension 10 × 10 × 10 মানে এটা হল কিউব টাইপত আছে ধৰা কিউবৰ ডাইমেনশন এনেকুৱা হল এটা কেনেকুৱা হ'ব এটা ৰুম কেনেকুৱা ডাইমেনশনত থাকিব তাৰ লেংথ থাকিব ব্ৰেথ থাকিব আৰু হাইট থাকিব যেনেকৈ আমি কিউবটো লিখো এটো is fly starting at the corner ends up at a diagonally opposite corner তাৰ ডিসপ্লেসমেন্ট কিমান এটা বস্তুটো কেনেকৈ গৈছে চাবা এটা হল ঘৰ আছে ইয়াৰ এটো ধৰা হল ঘৰৰ এটা ৰুমটো তোমালোকক মই ফাৰ্স্ট বুজাই দিছো তাৰ পিছত ফৰ্মুলাটো কৈ দিম এটো ধৰা হল ঘৰটো এখন ওয়াল মানে সবফালে ওয়াল থাকিব যেনেকৈ মোৰ ৰুমটো যেটা সবফালে ওয়াল আছে এটা বস্তু মানে এখিনিৰ পৰা স্টাৰ্ট কৰিছে ফ্লাই কৰা গৈ একদম কৰ্নাৰ ইটো কৰ্নাৰত যাব মানে এইখিনি লাগে আমাক এই ডিসটেন্স খিনি লাগে এইখিনি কিমান হয় আৰু হল ঘৰটোৰ তোমালোকৰ 10 × 10 × 10 আছে মানে
এডালো 10 হ'ব, হাইটটো 10 হ'ব, ব্ৰেডটো 10 হ'ব, সব 10 যদি এনেকৈ থাকে তোমালোকে তেতিয়া তোমালোকে এটা কৰ্নাৰৰ পৰা এটা কৰ্নাৰৰ মানে ডিসপ্লেসমেন্টটো লাগে মানে আমাক গোটে কৰ্নাৰ লেংথটো লাগে মানে ডায়াগোনেলটো লাগে সো এটো বস্তু সদায় মনত ৰাখিবা কিউবৰ ডায়াগোনেল যদি উলিয়াব লাগে এনেকে কিউব মানে কি যাৰ তিনটা সাইড ইকুয়াল মানে লেংথ এটো হাইট এটো লেংথ এটো ব্ৰেড গোটেকেটা ইকুয়াল মানে 10 * 10 * 10 যদি ডায়াগোনেলটো উলিয়াব লাগে তেতিয়া ফৰ্মুলাটো হ'ল a square plus a square plus a square মানে √3 into a এটো হ'ল ফৰ্মুলা এটো বস্তু সদায় মনত ৰাখিবা এনেকুৱা কোৱেশ্চন আহিব পাৰে কাৰণ এটো আগতে আহিছে সো এনেকুৱা যদি একে কোৱেশ্চন আহে মানে 10 * 10 * 10 আছে তাৰপিছত উলিয়াব লাগে একো নাচাবা ডাইৰেক্ট √3 into a মানে ইয়াত a কিমান হয় 10 হয় সো √3 into 10 হেতু ডাইৰেক্ট কৈ থৈ আহিব ইয়াত এটা কোনটো অপচন হ'ব এটো √10 √3 এটো এটা নতুন বস্তু শিকিলা নোট কৰি যাবা যে নতুন বস্তু শিকিছা এটা নেক্সট ডেটা দেখাইছে এটা এইটো কোৱেশ্চন কেনেকৈ কৰিম চাবা ফাৰ্স্ট তোমালোকে পজ কৰা আৰু নিজে ট্ৰাই কৰা তাৰপিছত মই এটা কৰাই দিছো a car travels a to b at a speed 20 and returns at a speed 30 এভাৰেজ স্পিডটো উলিয়াব লাগে এইটো কোৱেশ্চন মই তোমালোকক কৰাই থোৱা আছে অলৰেডি যোনখিনি মানে মোটাত শিকি আছা কৰাই থোৱা আছে a পৰা b লৈকে 20 km/h এইটো কোৱেশ্চন নিট আৰু জেডাবল সবতে আহিছে বহুত বাৰ ফৰ্মুলাটো শিকি লোৱা ডাইৰেক্ট কৰিব পাৰিবা a পৰা b লৈকে গ'ল তাৰপিছত b পৰা a লৈকে 30 ত আহিছে আমি এভাৰেজ স্পিডটো উলিয়াব লাগে বহুতে এটা এভাৰেজ স্পিডটো কি কৰিব জানানে 20 + 30 / 2 কৰি থৈ আহিব মানে 25 কৰি থৈ আহিব যোনটো ভুল হয় মই বাৰে বাৰে কৈ আছো এটো ভুল হয় বস্তুটো ইয়াৰ পৰা ইয়ালৈকে 20 ত যায় ইয়াৰ পৰা ইয়ালৈকে 30 ত আহে মই তো অলৰেডি বহুত বাৰ শিকাই দিছো জাস্ট তোমালোকে ফৰ্মুলাটো মনত ৰাখা ইয়াৰ পৰা ইয়ালৈকে 20 ত যায় ইয়াৰ পৰা ইয়ালৈকে 30 ত আহে ফৰ্মুলাটো কি আছিল 2v1 v2 / v1 + v2 যদি এভাৰেজ ভেলোচিটি উলিয়াব লাগে এটো হ'ল ইয়াৰ ফৰ্মুলা ঠিক আছে এটা v1 আছে 20 v2 আছে 30 পুট কৰি দিয়া 2 20 * 30 v1 + v2 মানে 20 + 30 এটো যদি কৰা ওপৰত 2 * 20 * 30 লিখিছো তলত আছে 50 0 0 কেনসেল যাব এটো 4 সো আমি কিমান পাম 2 * 4 8 8 * 3 24 এটো সো তোমাক ভুল কৰাবৰ কাৰণে অপচনত 25 থাকিব এটো একদম নহব বলা এটো বস্তু এটা নেক্সট চাবা এই কাৰ ট্ৰেপ আৰু যদি কোনোবাই বস্তুবিলাক বুজি পোৱা নাই ন মই লাষ্ট ভিডিওটো চাবা হেতু চালেহে এটো বুজি পাবা সো লাষ্ট ভিডিওটো ডেসক্ৰিপচনত থাকিব এটো চাই লবা আগতে A car travels at a distance of 2000 meter মানে এখন কাৰ 2000 meter distance গৈছে if first half of the distance is covered by 40 km/h মানে প্ৰথম হাফটো ইমানখিনি লৈকে ধৰা 40 km/h আছে and second half at a velocity of v second half to v velocity আছে আৰু এভাৰেজ টো দিয়া আছে আমাক কিমান এভাৰেজ velocity is 48 তেতিয়া v কিমান হ'ব সেম ফৰ্মুলা ঠিক আছে বস্তুটো সেম ফৰ্মুলা হয় অলপ আগতে যোনটো কৰিলো মানে এখন কাৰ যদি হাফ ডিসটেন্স ইমানত দুটা ডিসটেন্স কিন্তু সমান হ'ব লাগিব এটো যদি x এটো x মানে সমান ডিসটেন্স হ'ব লাগিব আৰু এটো যদি v1 স্পিডত যায় এটো যদি v2 স্পিডত যায় তেতিয়া এভাৰেজটো কিমান হয় জানানে প্ৰথমনি ফৰ্মুলাটো 2v1 v2 / v1 + v2 এতিয়া ইয়াত এভাৰেজ কিমান আছে 48 পুট কৰিলো ইকুৱেল টু এটা ভেলোচিটি আছে 40 মানে v1 আছে 40 আমি v2 টো উলিয়াব লাগে সো ওপৰত লিখা 2 * 40 * v2 তলত 40 + v2 ঠিক আছে এতিয়া এটো কৰা মানে এটো কিমান আকৌ ভালকে এতিয়া 48 টো আকৌ লিখিছো তোমালোকক বুজিব সুবিধা হ'ব কাৰণে 40 * v2 2v1 v2 v1 + v2 ফৰ্মুলাটো যদি আকৌ কৈছো বুজা নাই লাষ্টৰ ভিডিওটো চাই লোৱা তেতিয়াহে বুজিবা তাত গুটেখিনি এইবিলাক বস্তু কোপা আহিছে তাত কৈ থোৱা আছে সো এতিয়া 2 ৰে এটো কাটিব পাৰো 24 4 ৰে এটো কাটিব পাৰো 6 4 ৰে এটো কাটিব পাৰো 10 2 ৰে এটো 3 কাটিব পাৰো এটো 5 কেনেকৈ কাটিছো চাই লবা যাতে আমি বস্তুটো ইজিলি উলাব পাৰো
সো এতিয়া এটো আৰু এটো ইনটু কৰিম 120 প্লাস ক্রস মাল্টিপ্লিকেশন 3v2 ইকুয়াল টু উপরে ফালে কিমান আছে 5v2 সো আমি 2v2 কিমান পাম 120 ইয়াৰ পৰা v2 কিমান হ'ব 60 মানে 60 ওলাল সো অপশন দিয়া থাকিব 60 60 টু টিক কৰি আহিবা 60 এটো হল নেক্সট টু চাবা এতিয়া এটো কোৱেশ্চন চাবা কেনেকৈ কৰিব লাগে A car runs at a constant speed on a circular track of radius দিয়া আছে এটা circular track মানে এটা circle হয় মানে এটা circle হয় radius দিয়া আছে r 100 meter taking মানে এটো radius এ কিনি circular track taking 62.8 second for every circular track মানে বস্তুটো যদি এখিনি পৰা স্টার্ট কৰে এখিনি লৈকে যায় এই গুটেখিনি লৈকে তা কিমান টাইম লাগে এটা রাউন্ড মাৰিবলে টাইম তো 62.8 লাগে the average velocity and average speed কিমান হ'ব কৈছে এটা average velocity কিমান হ'ব average velocity মানে কি total displacement by total time তোমালোকে যদি ফর্মুলা বিলাক বুজা নাই মই লাষ্টৰ ভিডিওত চাবা তাত দিয়া আছে এটো average velocity এটা total displacement কিমান এখিনি পৰা স্টার্ট হৈছে বস্তুটো এখিনি লৈকে আহিছে start যদি সে end সেম হৈছে so displacement 0 so average velocity 0 হ'ব so এটা বস্তু কি পালা average velocity to 0 হ'ব লিখি থৈ দিছো velocity to 0 আকৌ এটা average speed to উলিয়াব লাগিব এটো উলিয়াব লাগে average speed to উলিয়াব লাগে এখিনিৰ পৰা এখিনিলৈকে বস্তুটো আহিছে গুটে এটা ৰাউন্ড মাৰিছে আৰু r আছে 100 মিটাৰ যদি এটা সার্কেল হয় গুটে টোটাল লেংথ কিমান হ'ব মানে এটো এটা সার্কেল হয় এখিনিৰ পৰা এখিনিলৈকে মানে এটা সার্কেলটোৰ টোটাল লেংথ কি আছিল মই অলপ আগতে কৈছিলো p = 2 pi r পেৰিমিটাৰ so ইয়াত কিমান হ'ব p = 2 into pi মানে 3.14 into r কিমান 100 so এটো যদি কৰা 2 into 3.14 কৰিলে 6.28 আৰু into 100 আছে 628 এটো হল টোটাল ডিসটেন্স কিমান ট্রাভেল কৰিছে এখিনিৰ পৰা এখিনিলৈকে গৈছে টোটাল ডিসটেন্স আৰু টাইম কিমান দিয়া আছে টাইম আউট দিয়া আছে 62.8 টাইম দিয়া আছে 62.8 সেটা ভেলোসিটি উলিয়াই দিয়া ভেলোসিটি হ'ব সরি স্পিড এভারেজ স্পিড টু লেভেল খেলি মিলি লাগি গৈছে এভারেজ স্পিড কিমান হ'ব টোটাল ডিসটেন্স by total time এটা total distance কিমান আছে 628 total time কিমান আছে 62.8 এতিয়া কিমান বাৰ যাব এটো 10 যাব 10 বাৰ হ'ব মানে ওপৰত যদি এটা 10 কৰা তলত এটা 10 কৰা তেতিয়া 6280 হ'ব তলত 628 থাকিব এটো কাটিব 10 থাকিব সব অপচন আহিব 10 average velocity পালো আমি 0 so 0 আৰু 10 এটো তোমরা যদি বুজা নাই আকৌ কৈছো লাষ্টৰ ভিডিওটো চাই লোৱা তেতিয়াহে এখিনি বুজি পাবা আৰু কোৱেশ্চনটো স্টাৰ্ট কৰোতে সদায় তোমালোকে পজ কৰিবা তাৰ পিছত নিজে এবাৰ ট্ৰাই কৰা কাৰণ ৰুল কোৱেশ্চনৰ প্যাটাৰ্ন বিলাক তোমালোকক কৰাই থোৱা আছে এতিয়া নেক্সট চাবাচোন কেনেকৈ কৰে এ বডি স্টাৰ্টস ফ্ৰম ৰেষ্ট কি কৈছে এ বডি স্টাৰ্টস ফ্ৰম ৰেষ্ট বস্তুটো ৰেষ্টৰ পৰা স্টাৰ্ট হ'লে কি হয় মই সদায় কৈ থাকো u = 0 হয় ইনিশিয়াল 0 and uniformly accelerated for 30 seconds বস্তুটো এখিনি পৰা স্টাৰ্ট হৈছে u to 0 30 সেকেন্ডৰ কাৰণে accelerate হৈছে the distance travel in the first 10 second is x1 মানে বস্তুটো এখিনিৰ পৰা এখিনিলৈকে 30 সেকেন্ড accelerate হৈছে প্ৰথম 10 সেকেন্ডত x1 distance travel কৰিছে next 10 সেকেন্ডত x2 next 10 সেকেন্ডত x2 next 10 সেকেন্ডত x3 তোমাক x1 x2 x3 উলিয়াব লাগে এটা এটো কেনেকৈ কৰিবা চাবা এটো বস্তু চাবা তোমালোকে এটো বস্তু যদি বুজি পোৱা নিজে এবাৰ ট্ৰাই কৰি লোৱা যদি এটো বস্তু বুজি পোৱা নিজে কৰিব পাৰিবা চব এবাৰ ট্ৰাই কৰা পজ কৰি বস্তুটো এখিনি পৰা স্টাৰ্ট হৈছে u = 0 এটো ফার্স্ট 10 সেকেন্ড এটো নেক্সট 10 সেকেন্ড এটো নেক্সট 10 সেকেন্ড এটো x1 এটো x2 এটো x3 এটা এটো কেনেকৈ কৰিব লাগে চাবা এতিয়া এখিনি x1 এখিনি x2 এখিনি x3
So first আমি x1 টো লম x1 এটো ডিসটেন্স হয় সো এটো কাৰণে s ৰ ফৰ্মুলা কি আমি ফৰ্মুলাটো ডিপুট কৰিছো s ut plus half at square গুটেই কেইটাতে এক্সেলাৰেশন সেম আছে ইউনিফর্ম এক্সেলাৰেশন বুলি কৈছে ন ইউনিফর্ম শব্দটো যেতিয়া থাকে তাৰ মানে এক্সেলাৰেশন সেম ইয়াটো a হ'ব ইয়াটো a ইয়াটো a এটা এটো ut plus half at square s ডিসটেন্স কিমান x1 x1 equal to u কিমান হয় 0 মানে এটো 0 আহিব প্লাস half a into t square t কিমান 10 সেকেন্ড 10 square so এটো কৰিলে কিমান হ'ব x1 equal to half into a into 100 তো এটো কৰিলে 50 x1 equal to 50a এটো পালা x1 equal to 50a পালো লিখি লও ইয়াত আকৌ ডায়াগ্ৰামটো ড্ৰ কৰি দিছো এখিনি 10 সেকেন্ড এখিনি 10 সেকেন্ড এখিনি 10 সেকেন্ড এখিনি x1 এখিনি x2 এখিনি x3 x1 পালো 50a নেক্সট আমি x2 উলিয়াব লাগে এটো কেনেকৈ উলিয়াব এটো কেনেকৈ উলিয়াম চাবা এই গুটেই ডিসটেন্স খিনি কিমান হয় x1 plus x2 এখিনিৰ পৰা এখিনি লাগে সো এখিনিৰ পৰা এখিনি লাগে এটা নেক্সট ফৰ্মুলাটো এপ্লাই কৰিম নেক্সট বাৰ s equal to ut plus half at square s কিমান হয় ইয়াত x1 plus x2 equal to u কিমান হয় 0 0 plus half a t কিমান হ'ব এখিনিৰ পৰা এখিনি লাগে টাইম টোটাল টাইম কিমান লাগিছে 10 plus 10 20 লাগিছে সো 20 লিখা 20 square so এটো কৰিলে x1 plus x2 equal to half into a into 400 মানে x1 plus x2 equal to এটো 200 যাব 200a so আমি কিমান পাম x1 plus sorry এফালে লিখিছো x1 plus x2 equal to 200a ইয়াৰ পৰা x1 কিমান পাইছিলো আমি 50a টো ইয়াত লিখা plus x2 equal to 200a so ইয়াৰ পৰা x2 কিমান হ'ব এটো যদি এফালে লৈ যাও মাইনাস হৈ যাব মানে 150a so এটো পালো 150a x2 ঠিক আছে so 50a x2 পালো 150a x3 লাগে তেনেকৈ এই গুটেটো উলিয়াও গুটেটো কাৰণে কি লিখিম x1 plus x2 plus x3 গুটেটো কাৰণে টোটাল সো আমি আকৌ ফৰ্মুলাটো লিখিম ut plus half at square এবাৰ গুটেটো ডিসটেন্স আহিব x1 plus x2 plus x3 equal to এটো কাৰণে 0 আহিব u2 0 অলৰেডি 0 plus half into a into t কিমান আছে টোটাল টাইম 30 30 30 মানে 30 sorry 10 10 10 মানে 30 আহিব 30 square so এটো আহিলে x1 plus x2 plus x3 equal to half into a into 30 square 900 so ইয়াত x1 plus x2 কিমান হ'ব 50a 150a মানে 200a plus x3 equal to এটো কৰিলে 450a so ইয়াৰ পৰা x3 কিমান পাম আমি এটো এফালে লৈ যোৱা এটো বস্তু এফালে ইয়া মাইনাসত লৈ আহি যাব মানে 250a আহিব x3 so x3 আহিল 250a so আমি x1 পালো 50a x2 পালো 150a আৰু x3 পালো 250a ৰেশিও উলিয়াব লাগে so a cancel যাব 50 ৰে ইয়াক কাটিলে 1 ইয়াক কাটিলে 3 ইয়াক কাটিলে 5 1:3:5 এটো এই গুটে কনসেপ্টটো যদি বুজা নাই আকৌ মানে স্টার্টিং অফ আছে তেতিয়া ভালকে বুজি যাবা এটো 1:3:5 এটা নেক্সট চাবা এই পার্টিকেল এক্সপেরিয়েন্সেস কি দিয়া আছে বস্তুটো ফার্স্ট নিজে এবাৰ ট্রাই কৰা পজ কৰি the particle experiences constant acceleration for 20 seconds after starting from rest মানে ফার্স্ট বস্তুটো রেস্টৰ পৰা স্টার্ট হৈছে constant acceleration যাব if it travels a distance s1 in the first 10 seconds মানে এফালে constant acceleration গৈ আছে first 10 second এখিনি 10 second
কিমান ডিস্টেন্স s1 নেক্সট 10 সেকেন্ডত কিমান ডিস্টেন্স s2 দেন s1 আৰু s2 ৰ ৰিলেচন উলিয়াব লাগে এটা কেনেকৈ কৰিম প্ৰথম নিচিনাকৈ কৰিলে হ'ল বস্তুটো সবা কেনেকৈ কৰিম u0 পৰা ষ্টাৰ্ট হৈছে এটো 10 সেকেন্ড এটো 10 সেকেন্ড ইয়াত s1 ডিস্টেন্স ইয়াত s2 ডিস্টেন্স সো s1 ৰ কাৰণে কি হ'ব s1 ut plus half at square u কিমান হয় 0 সো এটো নিলিখো আৰু half into second a into t square t কিমান 10 ঠিক আছে 10 সেকেন্ড আছে therefore এটো কৰিলে কিমান হ'ব half into a into 100 50 s1 কিমান পাবা 50 পাবা মানে 50a s1 তো পাবা 50a তাৰপিছত s2 তো উলিয়াব লাগিব অথনি যেনেকৈ কৈছিলো তেনেকৈ কৰিম এখিনি পৰা ষ্টাৰ্ট হৈছে লাগে এখিনি 10 সেকেন্ড এখিনি 10 সেকেন্ড এখিনি s1 এখিনি s2 s1 কিমান পালো 50a এটা s2 উলিয়াব লাগে s2 কেনেকৈ উলিয়াম এই গুটেখিনি বুক কৰা মানে s1 plus s2 টোটাল টাইম কিমান লাগিছে 20 সেকেন্ড so s1 plus s2 কাৰণে কি ut plus half at square u2 0 plus half into a to acceleration into t square total time কিমান লাগিছে এখিনি লাগে 10 সেকেন্ড এখিনি লাগে 10 সেকেন্ড 20 সেকেন্ড 20 square so এটো কৰিলে কিমান হ'ব তেতিয়া half into a into 400 এটো কৰিলে 200 হ'ব so s1 plus s2 কিমান কলো আমি 200a ঠিক আছে 200a পালো এতিয়া s1 to 50a হয় so s1 ৰ জায়গাত 50a পুট কৰা plus s2 হলে 200a আছে so f2 যদি এফালে লৈ যাও আমি s2 কিমান পাম 250a minus 50a মানে কিমান হ'ব সৰি 200a minus 50a মানে 150a 150a পালো so s2 কিমান পালো 150a এটা s1 আৰু s2 ৰিলেচন কি s1 = 50 আছে ইয়াত 150 আছে মানে 3 গুণ হৈ আছে so 3s2 মানে s2 তো 3 গুণ হৈ আছে s2 = 3s1 s2 to 150 এটো 50 মানে s2 3 গুণ so 3 s2 = 3s1 এটো অপচন যদি বুজা নাই বস্তুটো আকৌ স্টাৰ্টিং ৰ পৰা চাবা এটা নেক্সট কোৱেশ্চনটো কেনেকৈ কৰে এটো কেনেকৈ কৰে চাবা এতিয়া ইয়াত কি দিয়া আছে the initial velocity of a particle is 10 মানে u দিয়া আছে 10 and its retardation মানে কি জানা নেগেটিভ এক্সিলাৰেশন যেতিয়া এক্সিলাৰেশনৰ ভ্যালুটো নেগেটিভ হয় এটো কোৱা হয় ৰিটাৰ্ডেশন মানে এটো যদি নেগেটিভ হয় এটো কোৱা হয় ৰিটাৰ্ডেশন এটো বস্তু যদি নাজানা নোট কৰি থবা ৰিটাৰ্ডেশন মানে নেগেটিভ এক্সিলাৰেশন এতিয়া ইয়াত কি কৈছে 2 meter per second square a দিয়া আছে মানে -2 হ'ব কাৰণ ৰিটাৰ্ডেশন the distance covered in the 5th second of the motion এটা বস্তুটো মই তোমালোকক কোৱা আছিল distance covered in the 5th second distance covered in 5th second so distance covered in nth second or formula to jodi najana note kori loba u plus g/2 a jetia motion under gravity hoy tetia g hoy ene ki hoy s nth equal to u plus a/2 2n minus 1 eto formula u plus a/2 2n minus 1 eto hoy কিহৰ ফৰ্মুলা s nth হয় এটা ইয়াত কি দিয়া আছে লিখি লও u কিমান আছে u আছে 10 a কিমান আছে a আছে -2 কিয় কাৰণ ৰিটাৰ্ডেশন কিমান সেকেন্ডত উলিয়াব লাগে 5 সেকেন্ডত মানে n টো আছে 5 সলে দিয়া ফৰ্মুলা sn = u plus a/2 2n minus 1 u value 10 plus
a value -2/2 2 into 5 minus 1 এটো কইলে 10 plus এটো কইলে -1 হ'ব মানে প্লাস মাইনাস 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 এটো 10 minus 1 সো এটো কইলে কিমান হ'ব 10 minus 1 হলে 9 এটো 1 হ'ব 1 মিটাৰ অপচনত থাকিব লাগে 1 মিটাৰ এটো তেনেকে ফৰ্মুলা এপ্লাই কৰিলে হ'ল তে নেক্সট তো চাবা কোৱেশ্চন তো চাইছো নেক্সট কোৱেশ্চন তো কি হ'ব এই বডি কি দিয়া আছে ফাৰ্স্ট আমি তোমালোকে ফাৰ্স্ট কোৱেশ্চন তো পজ কৰা তাৰপিছত নিজে এবাৰ ট্ৰাই কৰা এই বডি স্টাৰ্টস ফ্ৰম ৰেষ্ট u0 হয় যেতিয়া ৰেষ্ট ওয়ার্ড to পাবা u0 what is the ratio of distance traveled by 4th second মানে s4 প্রথমে যোনটো ফর্মুলা and 3rd second মানে s third so এটা s4 কিমান হ'ব u plus a by 2 2n minus 1 আছে ফর্মুলাটো u2 যেহেতু 0 হয় so এটো acceleration a by 2 4 n এর জায়গাত 4 পুট কৰা 2 into 4 minus 1 মানে a by 2 8 minus 1 কৰিলে কিমান হ'ব 7 মানে 7 a by 2 হ'ল এটো পালো এটা s third টো উলিয়াব লাগে s third টো কিমান হ'ব তেনেকে নিজে কৰা নিজে ট্রাই কৰা মোৰ লগতে কৰি গৈ থাকা s third টো উলিয়াব লাগে u টো 0 হয় প্লাস a by 2 2n minus 1 2 into 3 minus 1 ঠিক আছে এটা a by 2 এটো যদি কৰা কিমান হ'ব 5 মানে 5 a by 2 এটো পালো s3 এটা আমি কি উলিয়াব লাগে রেশিও মানে ratio of distance traveled by s 4th second and s 3rd second এটো রেশিও উলিয়াব লাগে ঠিক আছে এতিয়া s 4th second কিমান পাইছিলো আমি 7 a by 2 আৰু s 3rd second 5 a by 2 এটা 2 আৰু 2 সেম আছে ক্যান্সেল যাব থাকিল কিমান 7a divided by 5a a আৰু a ক্যান্সেল যাব আমি কিমান থাকিব 7/5 ইজি হয় 7/5 হয় তো এনে কৰিব লাগে এটা নেক্সট তো কৰি আছো a body is dropped কি দিয়া আছে আমি ফার্স্ট এটো কোৱেশ্চন কৰিম তোমালোকে ফার্স্ট পজ কৰি নিজে এবাৰ ট্রাই কৰি লোৱা কি দিয়া আছে a body is dropped from a height h মানে বস্তুটো হাইট h ৰ ওপৰত ড্ৰপ কৰিছে যেতিয়া ড্ৰপ ওয়ার্ডটো থাকে মই কি কৈছিলো u0 সো একিটা u0 তললে গ্ৰেভিটেশন মানে g থাকিব if t1 and t2 are time interval for its fall for first half and second half distance the relation between them t1 আৰু t2 কি হয় জানানে বস্তুটো এখিনিৰ পৰা এখিনিলৈকে ড্ৰপ কৰিছে ফার্স্ট হাফ তো মানে এখিনি ডিসটেন্স t1 আৰু নেক্সট হাফটোৰ কাৰণে t2 হেতু কৈছে এতিয়া এই দুটাৰ মাজৰ ৰিলেচন কি হ'ব হেতু খুদিছে কেনেকৈ উলিয়াম চাবা এডুকেশন কৰি আছিলো MA আছিলে আৰু MB দুটা বস্তু আছিলে A পৰা B লৈকে ড্ৰপ কৰিছিলে হাইট মানে A আৰু B হাইট দুটা হাইটত ড্ৰপ কৰিছিলে আমি উলিয়াব কি লাগে ৰেশিও অফ টাইম টেকেন টাইমৰ ৰেশিও লাগে ইয়াত ধৰা টাইম t1 ইয়াত ধৰা টাইম t2 ঠিক আছে এটো ধৰা টাইম t1 এটো টাইম ধৰা t2 লাগে এটা ফার্স্টটো কাৰণে m1 আৰু ma কাৰণে উলিয়াম ফর্মুলা কি s equal to ut plus half at square বস্তু দুইটা জাস্ট ড্রপ কৰিছে সো দুইটা ক্ষেত্ৰতে u কি হ'ব 0 হ'ব therefore ইয়াত আমি কি পাম s equal to u to 0 সো এটো না লাগে half into a to কিমান হয় তললে আহিলে g হয় g into t square টাইম কিমান t1 square এটা s কিমান হয় ইয়াত a হাইট to a বুলি দিয়া আছে so a equal to half
into g into t1 square ইয়াৰ পৰা যদি তুমি t1 square into g কৰো এফালে এটো 2 into a হ'ব 2a ইয়াৰ পৰা t1 square কিমান হ'ব 2a by g so therefore ইয়াৰ পৰা t1 কিমান হ'ব √2a by g এটো পালো t1 এটা ঠিক তেনেকে t2 টো উলিয়াব লাগে so next m b ৰ কাৰণে s equal to ut plus half at square এটা s কিমান b ৰ কাৰণে s b আছে u2 0 so এটো 0 half into g into t2 square এটা ইয়াৰ পৰা তেনেকে তোমালোকে t2 যদি উলিওৱা এনেকে যদি উলিওৱাগে গৈ কিমান আহিব জানানে √2b by g জাস্ট সিম্পলিফাই কৰিছো এই দুটা এটা আমাক t1 by t2 কিমান হয় লাগে t1 by t2 so এটো কিমান হ'ব t1 টো আছে √2a by g t2 হ'ব √2b by g এতিয়া t1 by t2 √g cancel যাব ওপৰত কি থাকিব √2a তলত কি থাকিব √2b √2 cancel কাটি দিব পাৰি সো ওপৰত কি থাকিব √a তলত √b √a is to √b বলছে এটো অপচন এ পিছত নেক্সট চাবা ঠিক তেনেকে এটো কোৱেশ্চন মানে তোমাৰ কনসেপচুৱেল হয় সো তোমালোকে বস্তুটো চাবা কেনেকে কি হয় বস্তুটো মানে চেক কৈ আছে তোমালোকে নিজে এবাৰ ট্ৰাই কৰাচোন তোমালোকৰ মতে কোনটো অপচন হ'ব A body is thrown upwards and reaches its maximum height মানে বস্তু এটা উপৰৰ পৰা মানে তলৰ পৰা ওপৰলৈ আমি থ্ৰো কৰিছো কিবা এটা ইনিশিয়াল ভেলোচিটি এটা ম্যাক্সিমাম হাইট একদম ম্যাক্সিমাম হাইট মানে এনেকুৱা এটা বস্তু গৈ বস্তুটো এটা টাইমত ৰখি যাব বস্তু ওপৰলৈ থ্ৰো কৰিলে হয় না আমি যেতিয়া বস্তু এটা ওপৰলৈ থ্ৰো কৰো গৈ এটা টাইমত ৰখি যায় তাৰ পিছত আকৌ তললৈ হৈ পৰে এই ৰখি যোৱা টাইমটোত যে তাত মানে কোনটো অপচন হ'ব এইটো হৈছে ইটস এক্সেলাৰেশন ইজ মিনিমাম এটো নহয় ইটস ভেলোচিটি ইজ 0 ভেলোচিটি 0 হ'ব পাৰে ৰখি গৈছে হয় না এটা ভেলোচিটি 0 বাট এক্সেলাৰেশনটো 0 নহয় বস্তুটো ৰখি গৈছে কিন্তু এক্সেলাৰেশনটো হৈয়ে থাকিব ন g2 acceleration due to gravity g2 তো থাকিবই বস্তুটোৰ ওপৰত but velocity to 0 its velocity 0 but acceleration is maximum এটো নহয় এটো হ'ব velocity to 0 হয় and acceleration due to gravity নে এটো acceleration to ইয়াৰ কি হ'ব g2 হ'ব আৰু velocity কি হ'ব 0 কাৰণ বস্তুটো ৰখি গৈছে এটো বস্তু তোমালোকে বস্তুটো মনত ৰাখি লোৱা যে এই maximum পইণ্টত velocity 0 আৰু acceleration due to gravity এটা এটা নেক্সট কোৱেশ্চনটো চাবা কি কৈছে ইয়াত if a body covers 1/3 of distance at v1 মানে ধৰা এটো আছে 1/3 distance মানে এই গুটেটো যদি 3x হয় এখিনি 1/3 কিমান হ'ব x এখিনি 1/3 x এখিনি 1/3 x 1/3 distance x v1 স্পিড দি যাব নেক্সট 1/3 v2 স্পিড দি লাস্ট 1/3 v3 so average speed কিমান হ'ব কৈছে মানে average speed কিমান হ'ব এটা আমি কেনেকৈ উলিয়াম চাবা একদম ইজি হয় তোমালোকে ভিডিওটো পজ কৰি লাগিলে নিজে এবাৰ ট্ৰাই কৰিছো কোৱেশ্চনটো উলিয়াই দিছো নহলে মই কৰাই আছো আমি টোটাল ডিসটেন্স 3x ধৰিলো 1/3 এখিনি x এখিনি 1/3 x এখিনি ধৰা x এখিনি v1 দি যায় এখিনি v2 দি এখিনি v3 দি এতিয়া ফার্স্ট আমি এভারেজ স্পিড ফর্মুলা কি টোটাল যিমান ডিসটেন্স হয় টোটাল টাইম ইয়া টোটাল ডিসটেন্স কিমান 3x এখিনি পৰা এখিনি লাগে টোটাল ডিসটেন্স 3x টাইমটো না জানো টি ধৰা এতিয়া আমি এখিনিৰ কাৰণে এটা টাইম উলিয়াম এখিনিৰ কাৰণে এটা টাইম এখিনিৰ কাৰণে এটা টাইম সো টাইম t1 টো কিমান হ'ব ফার্স্ট ধৰা এখিনিৰ কাৰণে ফার্স্ট কেসটো এখিনিৰ কাৰণে তোমালোকক মই ফৰ্মুলাটো কৈছিলো না কি আছিল v = s/t মানে স্পিড = distance by time ইয়াৰ টাইম কিমান হ'ব টাইম = ইয়াৰ পৰা যদি কৰা স্পিডটো ইয়াত গুছি আহিব distance by speed এটো পালো এটো ফৰ্মুলা সদায় মনত ৰাখিবা স্পিড = distance by time এতিয়া টাইম = distance by speed distance কিমান x এখিনি কাৰণে আৰু স্পিড কিমান v1
therefore t1 পালো এটো ঠিক আছে ঠিক তেনেকে t2 কিমান পাবা distance by speed t2 কাৰণে distance কিমান x এখিনি পৰা এখিনি লৈকে আৰু speed v2 so x divided by v2 ঠিক তেনেকে t3 x divided by v3 দুটা পালো আৰু t1 টো ওপৰত আছে so total time কিমান হ'ব t1 plus t2 plus t3 মানে x by v1 plus x by v2 plus x by v3 therefore আমি average speed to কেনে কৰিম distance by time total average speed কি আছিল এখিনি লৈকে ওলাইছিল 3x by t মানে কিমান আছিল 3x by t 3x t জায়গাত এটো পুট কৰা x by ইয়াৰ পৰা যদি আমি x টো কমন লওঁ কি হ'ব 1 by v1 plus 1 by v2 plus 1 by v3 so এটো লিখি দিও 1 by v1 plus 1 by v2 plus 1 by v3 x x cancel গল থাকিল কি দেখা কৰি আছো তাৰপিছত x টো cancel গল এতিয়া ওপৰত আছিল 3 তলত কিমান থাকিব 1 by v1 plus 1 by v2 plus 1 by v3 এতিয়া যদি আমি তোমাক অপচনত কি আছে আমাৰ অপচনত কি আছে অপচন হে আছে এতিয়া তলত এলসিএম লব লাগিব v1 v2 v3 v1 ৰ কাৰণে তোমালোকে এখিনিটো সবে জানা এলসিএম ললে এটো মাল্টিপ্লাই কৰিব লাগে প্লাস কৰিব লাগে এটোত কি হ'ব ওপৰত v2 v3 ইয়াত আমি কি ইনটু কৰিছো 1 by v1 আছে তলত ইনটু v2 v3 কৰিছো সো ওপৰটো v2 v3 এড হ'ব এটোৰ কাৰণে কিমান আহিব তেনেকে v1 v3 এটোৰ কাৰণে v1 v2 এটো বেসিক ম্যাথমেটিক্স হয় পইণ্ট 3 এতিয়া এটো তলত আছে সো এটো ওপৰ লৈ যাব পাৰি ডিভাইডেড থাকিলে 3 v1 v2 v3 ইয়াত v2 v3 plus v1 v3 plus v1 v2 এটো যোনটো অপচনত আছে এটো অপচন কাৰেক্ট হ'ব এটো এটা নেক্সট টু কৰাই আছো এটো কি দিয়া আছে স্পিড অফ 2 তোমালোকে নিজে বা ভিডিওটো পজ কৰি নিজে কৰিব ট্রাই কৰা The key is speed of two identical cars u and for u at a specific instant. মানে দুখন কার আছে এখন A ধৰা এখন B এখনৰ স্পিড u এখনৰ স্পিড 4u দিয়া আছে the ratio of the respective distances at which two cars are stopped at the same instant মানে দুখন যেহেতু আমাৰ কি দুখন কাৰ স্পিড আইডেন্টিক্যাল কাৰ বুলি যদি থাকে ইয়াৰ এক্সেলাৰেশন একে হয় ইয়াতো ধৰা এক্সেলাৰেশন a ইয়াতো a তেছত কাৰ দুখন কি হৈছে টু কাৰ্স আৰ ষ্টপ হলে কি হ'ব v0 ইয়াতো v0 হল কিমান ডিসটেন্স ট্রাভেল কৰিব এখিনি ডিসটেন্স আৰু এখিনি ডিসটেন্স ৰেশিওটো লাগে এটা আমি কৰিম এটো ধৰা a কাৰ এখন b কাৰ দুটা কাৰণে আমি বেলেগ বেলেগ কৰিম a কাৰৰ কাৰণে ইনিশিয়াল স্পিড কিমান u ফাইনাল স্পিড 0 এক্সেলাৰেশন a আমি s টো লাগে সো এটো কেনে কৰিম ফৰ্মুলাটো 2as = v square minus u square ইয়াৰ পৰা যদি কৰো 2a s = এটো ধৰা s1 এটো ধৰা a কাৰণে s1 তাৰছত v square minus u square so here 2as1 = v square v কিমান 0 minus u square এটো পালো তাৰছত s1 কিমান হ'ব s1 টো কিমান হ'ব minus u square divided by 2a এটো হ'ব s1 2a টো তলত আহিল এটো s1 পালো ঠিক তেনেকৈ সেকেন্ডৰ কাৰণে ইনিশিয়াল স্পিড কিমান আছে 4u আছে 4u দিয়া আছে তোমালোকে কোৱেশ্চনটো চাব পাৰা তো 4u বাকি এক্সেলাৰেশন a আৰু ডিসটেন্স ধৰা s2 therefore এটো কিমান হ'ব 2as = v square minus u square 2as2 = v2 0 0 ইয়াতো v2 0 ন দুইখন কাৰ ষ্টপ হৈছে minus u square u কিমান ইয়াত 4u
Initial speed 4u square 2a s2 equal to minus এটো কৰিলে 16u square এবাৰ s2 কিমান হ'ব 16u square minus divided by 2a এটো পালো s2 এতিয়া s1 by s2 কৰা এটো ৰেশিওটো লাগে এটো কিমান আছে minus u square by 2a এটো আছে minus 16u square by 2a 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 cancel যাব minus minus cancel যাব থাকিল কিমান u square by 16 u square cancel যাব থাকিল 1 by 16 মানে ৰেশিও 1:16 অপশন ডি the next question to saba question to first pause kori nije ba try kora eta yet ki koise a car moving with a speed of 50 km/h মানে u to 50 initially 50 আছে can be stopped by brakes after at least 6 meter মানে distance কিমান travel কৰিছে 6 meter আৰু stop হৈছে মানে গাড়ীখন ৰখি গৈছে এখিনি পা গৈ এখিনতে ৰখি গলে velocity কিমান হ'ব 0 final velocity 0 বস্তুটো তাৰ পিছত next এটো কৈছে if the same car is moving at a speed of যদি same car খন u 100 হয় কিমান distance travel কৰিব এটো কৈছে এতিয়া ইয়াৰ পৰা কাৰখন সেম হয় সো ইয়াৰ পৰা আমি a2 উলিয়াই লম a2 নি পেলাই ইয়াত পুট কৰি দিম ইয়াতো v2 0 হ'ব কাৰণ stopping distance বুলি কৈছে ইয়াতো v0 হ'ব a2 a উলিয়াই নি ইয়াত পুট কৰিম সো হেতু ওলাই যাব তেতিয়া s2 তে মই কেনেকৈ কৰিম দেখাই আছো ইয়াত আছে ফাৰ্স্ট লিখি লৈছো u = 50 আছে a 50 km/h আছে এটা এটা বস্তু আহিব এটো আমি উলাব লাগে s = 6 মিটাৰ আৰু v0 আছে এটা এটা বস্তু আহিব ইয়াত km/h আছে ইয়াত 6 মিটাৰ আছে তোমালোকে যেতিয়াই এটো ট্ৰিক মনত ৰাখিবা হলে km/h পৰা মিটাৰ/সেকেন্ড লৈ নিব লাগে বহুতে জানে বহুতে নাজানে এটো লিখি থৈ দিব লাগে আমি সদায় into 5/18 কৰো সো ইয়াত 50 km/h আছে সো 50 into 5/18 মিটাৰ/সেকেন্ড হ'ব u2 বলা মানে 250/18 50 into 5 250 হ'ব মিটাৰ/সেকেন্ড মিটাৰ/সেকেন্ডত কিয় নিছো কাৰণ এটো মিটাৰত আছে এটো বস্তু মনত ৰাখিবা বুজি নাপালে আকৌ আগৰ পৰা চাই লবা therefore আমি এটো ফৰ্মুলা এপ্লাই কৰিম v square minus u square equal to 2as ইয়াৰ পৰা আমি a2 উলিয়াব লাগে v2 কি হয় 0 minus u square u 50 এটো u2 এটো আছে এনেকৈ লিখা 250 into 18 into 250 into 18 ক্যালকুলেশনটো ডাঙৰ কৰা নাই কাৰণ এন্ট্ৰেন্সত তোমালোকৰ ক্যালকুলেটৰ নিদিয়ে সো কিমান সহজ কৰিব পাৰি 2 into a into s কিমান আছে 6 সো এটো যদি মই কৰো এটো হ'ব minus 250 আকৌ লিখিছো by 18 into 250/18 equal to 2 into a into 6 এতিয়া 2 ৰে ইয়াক কৰিলে 125 তাৰ পিছত আৰু কিবা যাবনে ইয়াত 2 ৰে কৰিলে 3 ইয়াক 2 ৰে কৰিলে 125 মানে -125/18 into 125/18 equal to 3a এটো পালো সো ইয়াৰ পৰা a2 কিমান হ'ব 3 টো ইয়াত তলত গুছি আহিব -125 into 125 তলত 18 into 54 কাৰণ 3 টো ইয়াত আহিছে এবাৰ এটো পালো a এনেকা সাইডত লিখি থৈ দিয়া এতিয়া নেক্সট আমি e2 কাৰণে উলিয়াব লাগে 100 ৰ কাৰণে u 100 আছে নেক্সট u 100 আছে u 100 so direct formula v square minus u square equal to 2as eto 0 minus u square u 100 আছে so eto আমি মিটাৰ/সেকেন্ডত নিব লাগে মানে into 5/18 ঠিক আছে এটা minus 5/18 কৰিলে এটো কিমান হয় 500/18 into 500/18 equal to এফালে 2 into a into s এটা এটো কেনে কৰিম চাবা এটা মই এটো কিমান আহিছে এফালে তো আকৌ লিখিছো -500
by 18 into 500 by 18 equal to 2 into ये जगह एटू लिखो minus 125 into 125 divided by 18 into 54 মই কিয় এটো এনেকে লিখিছো ক্যালকুলেট নকৰি এতিয়া চাবা সব কাটি দিব পাৰিম কিন্তু s আমি s টো উলিয়াব লাগে এতিয়া আমি ক্যান্সেল কৰিম 18 18 হল 18 54 3 minus minus cancel যাব তাৰ পিছত 5 এৰে ইয়াক কৰিলে 100 5 এৰে ইয়াক কৰিলে 25 25 এৰে ইয়াক কৰিলে 4 হল এতিয়া ইয়াত 2 আছে 2 ৰে ইয়াক কৰিলে 2 হল এতিয়া ইয়াত 500 আছে 125 এটো 125 যদি 500 ক কৰে এটো ডাইৰেক্ট 4 আহে 4 চাইবা কাটিব পাৰি সো এফালে কিমান থাকিল 2 আছে আৰু 4 আছে 8 তলত নাই মানে 1 এফালে s by 3 আছে সো ইয়াৰ পৰা s কিমান হ'ব ক্ৰস মাল্টিপ্লাই 8 into 3 24 ওতে কোৱেশ্চনটো চাবা মন ক্যালকুলেশনটো কেনেকে ইজি বনাই পেলালো হেতু বস্তু শিকা লাগিলে আকৌ ফাৰ্স্ট পৰা চাই লোৱা s24 এটো চাবা কেনেকে কৰিম কি দিয়া আছে ফাৰ্স্ট তোমালোকে পজ কৰি নিজে ট্ৰাই কৰা A ball is released from the top of a tower of height 8 meter. এটা টাৱাৰ হাইট আছে 8 মিটাৰ বলটো ৰিলিজ কৰিছে যেতিয়া ৰিলিজ বা ড্ৰপ এবোৰ ৱৰ্ড আহে ইউ সদায় 0 হয় ইউ হ্যাভ জাস্ট ৰিলিজ দা বল মানে বস্তুটো জাস্ট এৰি দিছা সো ইউ 0 it takes 3 seconds to reach the ground time লাগে 3 seconds সব দিয়া আছে what is the position of the ball in t by 3 second t by 3 secondত কিমান পজিশন যায় হেতু কৈছে এটা কেনেকৈ কৰিবা ফাৰ্স্ট কি দিয়া আছে সো s equal to কি হয় ৰখা s equal to ut plus half 80 square ইয়াত s কিমান 8 equal to u কিমান 0 কাৰণ বস্তুটো জাস্ট ড্ৰপ কৰিছে half into a কিমান হ'ব বস্তুটো যদি জাস্ট এৰি দিয়ে g into টাইম কিমান দিয়া আছে ক্যাপিটাল t স্কয়ার হল এতিয়া আমি উলিয়াব লাগে t by 3 ত কিমান যাব টাইম t by 3 ত কিমান ডিসটেন্স ট্রাভেল কৰে সো এটো উলিয়াই দিয়া এটো ধৰা ইয়াত 1 বুলি লিখিলো এতিয়া টাইম t by 3 ত s কিমান হ'ব হাফ into ut টো লিখা নাই কাৰণ u টো 0 হাফ into a কিমান g into t স্কয়ার t কিমান হয় t by 3 t by 3 square so etu koile half into c into t square divided by etu 9 etia half into g into t square এই ভ্যালু to কিমান হয় half into g into t square h হয় না so etu ইয়া জায়গাত h পুট কৰি দিয়া বাকি divided by 9 to থাকিলে তলত এটো কেনে কৰিলো মানে s ৰ ফৰ্মুলাটো এপ্লাই কৰি ফাৰ্স্ট h টো উলিয়ালো half gt square তাৰপিছত t by 3 টো উলাব লাগে সো t by 3 দি দিয়া কোৱেশ্চন বৰ ইজি হয় জাস্ট কৰি গলে হ'ল তো h by 9 ওলাল তেতিয়া h by 9 তাৰপিছত এটো চোৱা নেক্সট ভিডিওটো ফাৰ্স্ট পজ কৰি নিজে এবাৰ ট্ৰাই কৰিবা এন অটোমোবাইল ট্ৰেভেলিং উইথ স্পীড মানে এটা অটোমোবাইল আছে ট্ৰেভেলিং উইথ স্পীড 60 আছে ইনিশিয়ালি 60 ত গৈ আছে can be stop within a distance of 20 meter আছে if car is going twice মানে u to যদি 120 হয় stopping distance কিমান হ'ব s to কিমান হ'ব আগত এটা কোৱেশ্চন এনেকুৱা কৰা আছে সো এটো নিজে ট্ৰাই কৰিবা এটো ঠিক তেনেকে মিটাৰ পাৰ সেকেন্ডত নিব লাগিব আমি 60 into 5 by 18 কৰিলো এটা নেক্সট কোৱেশ্চনটো চাবা এটো কোৱেশ্চনত কি দিয়া আছে চাবা A parachute bails out from an aeroplane and after dropping to a distance of 40 meter মানে এটা মানুহ ওপৰৰ পৰা এৰোপ্লেনৰ পৰা উৰি আহিছে
After dropping out through a distance of 40 meter, 40 meter যোৱাৰ পিছত opens the parachute. 40 meter যোৱাৰ পিছত parachute টো open কৰি লৈছে. Opens the মানে parachute টো open কৰি লৈছে and decelerates at 2 meter per second square. তাৰপিছত 2 meter per second square কি হৈছে decelerate হৈছে মানে কমি কমি আহি আছে তাৰ এই decelerate মানে কি acceleration ৰ opposite মানে -2. If he reaches ground with a speed of 2 মানে u2 2 meter per second v2 how long he is in the air মানটোক এয়াৰত কিমান টাইম আছে t লাগে t2 উলিয়াব লাগে এটো নিজে ট্ৰাই কৰিবা at what height did he bail out from the plane কিমান হাইটত মানে এটো খুলি দিছিলে এটো বস্তু নিজে ট্ৰাই কৰিবা আৰু এটো মই এতিয়া এটো কাৰণে কৰা নাই কি মই যোনখিনি পঢ়াই আছো তোমালোকে ভেক্টৰটো পঢ়া নাই ন এই ভেক্টৰটো পঢ়া পিছতে এটো কোৱেশ্চন হ'ব সো এটো এতিয়া কৰিব নালাগে স্কিপ কৰিব পাৰা বাকি যোনে অলৰেডি জানা ভেক্টৰ তোমালোকে নিজে ট্ৰাই কৰিবা এটা এটো কোৱেশ্চন চাবা কি দিয়া আছে A car starting from rest accelerates at rate f and acceleration f starting from rest so u 0 for a distance s distance to kiman s area ase then continues at constant speed for time t মানে এখন কাৰ ৰেষ্টৰ পৰা ষ্টাৰ্ট হৈছে acceleration f ত গৈছে f s distance গৈছে s distance যোৱাৰ পিছত constant time গৈ মানে constant speed ত গৈছে মানে speed constant t time ৰ কাৰণে speed ধৰা constant speed ধৰা v so a ইয়াত 0 হ'ব acceleration 0 কাৰণ constant speed মানে change in speed 0 so a to 0 হয় constant speed হবে then again decelerate at the rate f/2 তাৰপিছত আকৌ decelerate হৈছে decelerate মানে negative -f/2 come to 0 মানে come to rest lastত restত আহিছে if total distance travel is কিমান গৈছে 15s total to 15s তেতিয়া s ৰ ভ্যালুটো খুদিছে কোৱেশ্চনটো কি কৈছে এটো বুজি লও ফাৰ্স্ট a পৰা s distance গৈছে starting from rest মানে u to 0 পৰা s distance গৈছে f acceleration ত then যোৱাৰ পিছত অলপ দূৰ t time ত কিমান constant speed ত গৈছে ধৰা v constant speed so এখিনি acceleration 0 তাৰ পিছত আকৌ এখিনি পৰা এখিনি লাগে decelerate হৈছে decelerate মানে acceleration deceleration opposite so decelerate মানে negative -f/2 f/2 দি আছে so -f/2 ধৰিম comes to rest so lastত rest মানে lastত 0 so total distance 15s গুটেখিনি s কিমান হ'ব কৈছে যেটো কেনেকৈ কৰিম চাবা এতিয়া ইয়াৰ পৰা আমি কি উলিয়াব পাৰো ফাৰ্ষ্টৰ কাৰণে এখিনি ধৰা ফাৰ্ষ্ট এখিনি টু থাৰ্ড সো ফাৰ্ষ্টৰ কাৰণে total distance কিমান s u0 acceleration to f এতিয়া acceleration to f so আমি s টো কেনেকৈ উলিয়াও s equal to আৰু কিবা দিয়া আছে নে ইয়াত নাই একো নাই so ইয়াৰ পৰা আমি v টো উলিয়াম v square minus u square ইয়াৰ পৰা v টো উলিয়ালে একিটা আমি একিনটা সেম স্পিডত যাব ন একিন so ইয়াৰ পৰা v টো যদি উলিয়াম v square minus u square equal to 2as so v square minus u to 0 equal to 2 into a f into s so ইয়াৰ পৰা v কিমান হ'ব √2 fs এটো v পালো মানে বস্তুটো একিটা ডায়াগ্ৰামটো আকৌ ড্ৰ কৰিছো তিনটা পাৰ্ট আছে 1 2 3 এখিনি পৰা এখিনি লৈকে গৈ u to 0 পৰা এখিনি স্পিড কিমান হৈছেগে v so হে সেম স্পিডটোৱে ই কনস্ট্যান্ট স্পিড কিমান দূৰ গৈছে হয় না হে সেম স্পিডটোৰে ই ইমান দূৰ আকৌ গৈছে কাৰণ কনস্ট্যান্ট স্পিড বুলি দিয়া গৈছে আৰু টাইম দিয়া আছে t therefore এখিনি কাৰণে ডিসটেন্স কিমান হ'ব এখিনি ডিসটেন্স সেকেন্ডৰ কাৰণে s equal to ut plus half at square u মানে এখিনতে ইনিশিয়াল কিমান আছে এখিনিৰ পৰা এখিনি লৈকে বিচাৰিছো আমি
সো এইখিনি ইনিশিয়াল কিমান v ইয়াৰ আগৰ v2 ইনটু টাইম t প্লাস হাফ ইনটু a কিমান হয় এইখিনিৰ পৰা এইখিনিলৈকে কনস্ট্যান্ট স্পীড সো a0 সো এইখিনি কিমান হ'ব vt ঠিক আছে সো আমাৰ s কিমান পাম এইখিনি ডিসটেন্স v2 কিমান পাইছিল √2fs √2fs ইনটু t এইখিনি ডিসটেন্স পালো এটো আৰু আগৰ এইখিনি ডিসটেন্স কিমান আছিল s এইখিনি ডিসটেন্স আছিল এটো s2 বুলি লিখি দিছো কাৰণ এইখিনি ডিসটেন্স s দিয়া আছে s2 পালো এটো এতিয়া আমি লাস্ট থাৰ্ড টু কাৰণে চাম 1 2 3 এইখিনি ডিসটেন্স দিয়া আছে s এইখিনি ডিসটেন্স পালো √2fs into t আৰু এইখিনি ডিসটেন্স লাগে এতিয়া এইখিনি কাৰণে থাৰ্ড টু কাৰণে v2 0 হয় v2 0 comes to rest বুলি কৈছে এতিয়া এটো বস্তু মন কৰিবা এইখিনিৰ পৰা এইখিনিলৈকে কনস্ট্যান্ট স্পীডত গৈছে মানে একিটা যোনটো স্পীড একিটো সেম স্পীড হ'ব একিটা কি আছিল স্পীড v সো একিটো v হয় না সো এই লাষ্টৰ থাৰ্ড নম্বৰ ৰাউন্ডটো কাৰণে ফাইনাল ভেলোচিটি 0 ফাইনাল টু 0 কাৰণ comes to rest ইনিশিয়াল কিমান হ'ব ইনিশিয়াল এটো হ'ব কাৰণ এইখিনিৰ পৰা ষ্টাৰ্ট আছে হয় না সো ইনিশিয়ালটো কিমান হ'ব এটো ভেলোচিটি v ইয়াত যোনটো আছিল v এটো ইয়াত সো v টো কিমান পাইছিলো আমি √2fs সো ইনিশিয়াল কিমান হ'ব √2fs এক্সেলাৰেশন কিমান দিয়া আছে থাৰ্ড টু কাৰণে এক্সেলাৰেশন আছে -f/2 সো আমি কি উলিয়াব লাগিব এতিয়া ডিসটেন্স ফাইনাল আছে ফাইনাল মানে এটো v ইকুয়াল টু 0 u2 আছে এটো s সো v² - u² = 2as এটো ফৰ্মুলাত s টো আছে সো s টো কিমান হ'ব v² - u² divided by 2a s equal to v কিমান v2 0 ফাইনাল 0 minus u² divided by 2 into a কিমান হয় -f/2 মাইনাস ক্যান্সেল গল থাকিল কি u² 2 ক্যান্সেল গল বাই f u² বাই f থাকিল সো এটো u² বাই f কিমান হ'ব তেতিয়া মানে থাৰ্ড ডিসটেন্সটো কল কিছু ৰখা s32 u² বাই f u কিমান পাইছিল u আছিল এটো fs u পাইছিল √fs সো u² কৰিলে কিমান হ'ব 2fs u² কৰিলে কিমান হ'ব 2fs u² divided by f f আৰু f cancel যাব তাৰপিছত কিমান থাকিব 2s ঠিক আছে 2s পালো সো এখিনি লাষ্টৰ এখিনি পালো 2s এতিয়া আকৌ চাবা কি পালো এটা লাষ্টত আমি টোটাল ডিসটেন্সটো উলিয়াব লাগে 1 2 3 আছিল ফাৰ্ষ্টৰ কাৰণে কি আছিল s সেকেন্ডৰ কাৰণে পালো 2s থাৰ্ডৰ কাৰণে পাইছিলো এটো ন √2fs into t এই গোটেই কেটা টোটাল কৰিলে কিমান দিয়া আছিল আমাক ওপৰত কোৱেশ্চনটোত total distance is 15s total distance গোটেইখিনি টোটাল কিমান 15s সো আমি s ৰ ভ্যালুটো উলিয়াব লাগে সো আমাক কি দিয়া আছে s plus √2fs into t plus 2s equal to 15s এতিয়া যদি এটো কৰো s plus 2s কিমান হ'ব 3s plus √2fs into t equal to 15s so √2fs into t equal to 3s to এফালে নিলো কিমান থাকিব 12s হ'ব ঠিক আছে সব ঠিক আছে ন এতিয়া আমি s ৰ ভ্যালুটো উলিয়াব লাগে s ৰ ভ্যালুটো কেনেকৈ উলিয়াম এফালেও স্কয়াৰ কৰি দিয়া এফালেও স্কয়াৰ কৰি দিয়া এফালে স্কয়াৰ কৰিলে কিমান হ'ব 2fs ৰুটটো আঁতৰি যাব ইনটু এটো t² ইকুৱেল টু এফালে স্কয়াৰ কৰিলে 144s² s এৰে s কাটিলে s
তাৰপিছত আৰু কিবা কাটা যাবনে 2 পিছত কাটি দিম সো আমি ফাইনালি কিমান থাকিল 2f t square equal to 144s এটো পালো ইয়াৰ পৰা s ৰ ভ্যালু উলিয়াব লাগে s equal to কিমান হ'ব 2f t square divided by এটো 144 এটো কৰিলে 72 মানে f t square by 72 পালো কোৱেশ্চনটো অলপ লম্বা হয় বাট এটো কৰিব পাৰিলে বহুতখিনি কৰিব পাৰিব এটো ঠিক আছে সো এইখিনি গোটেইখিনি কোৱেশ্চন আছিলে তোমালোকে যোনে বুজি পোৱা নাই ভিডিওটো ফাৰ্ষ্ট অফ আকৌ চাবা লাষ্ট অফ আকৌ তেনেকৈ হয় আৰু বুজি পালে